যোৰহাটৰ ধনকুলৈত ধানৰ বীজ সিঁচিলে কৃষি বিভাগে বানপীড়িত কৃষিজীৱী ৰাইজৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ উল্লেখযোগ্য যে যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ ধনকুলৈত ধানৰ বীজ সিঁচা হয় ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ 2025-26 বৰ্ষৰ অধীনত গোলাঘাট জিলা কৃষি বিভাগে ধনকুলৈৰ সমূহীয়া কঠীয়াতলিত নুমলী বিনা 10 আৰু বিনা 11 নামৰ ধানৰ কঠীয়া বীজ সিঁচে কমিউনিটি নাৰ্সাৰী হেতু হৈ গ'ল মানে গভৰ্ণমেণ্ট পলিচি হয় আমি জাষ্ট এডপ্ট কৰিছোঁ আমাৰ উদ্দেশ্য হৈ গ'ল বানেগৰকাই অঞ্চলত যিসকলৰ কৃষকৰ যি আজিৰ তাৰিখত উদ্ভৱ হৈছে এক হাহাকাৰময় পৰিচয় কঠীয়াৰ কাৰণে যেন পথাৰবোৰ পৰি থাকিব নালাগে আৰু সেই উদং হৈ থকা পথাৰখিনিক আমি সেউজীয়া কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ আৰু দ্বিতীয় কথাটো হৈ গ'ল কি আঘোণৰ সোণালী পথাৰখনৰ পৰা সোণোৱালী শস্যৰ লগতে আমাৰ সোণগুটিখিনি যাতে আমাৰ কৃষকসকলে মানে সোণগুটি মানে বুটলি ল'ব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য গতিকে যেতিয়া পানীখিনি ওলাই যাব পথাৰখনে উদং হৈ থাকিব নালাগে আমি উদং পথাৰখনক সেউজীয়া কৰাৰ এই প্ৰথম পদক্ষেপ আমাৰ আৰু আপোনালোকৰ মানে চেনেলৰ থ্ৰু দিয়েই আমি জনাব বিচাৰিম যে আপোনালোক য'তেই মানে অল অভাৰ আছামৰ পৰা আমাক যোগাযোগ কৰিব পাৰিব আমি কমিউনিটি নাৰ্চাৰীৰ পৰা আপোনালোকে উন্নত মানৰ এই ধানৰ কঠীয়া সংগ্ৰহ কৰিব পাৰিব অসম গণ পৰিষদৰ 58 নং মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ উদ্যোগত ধনকুলৈৰ 5 হেক্টৰ কৃষিভূমিত সিঁচা কঠীয়াৰ জৰিয়তে বানপীড়িত অঞ্চলত কৃষিজীৱী ৰাইজক অনাগত সময়ত কঠীয়া যোগান ধৰাৰ এক ব্যৱস্থা কৰা হৈছে গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ধনকুলৈ গাঁৱত আজি সমূহীয়া কঠীয়াতলিৰ আমাৰ বীজ সিঁচা হৈছে ইয়াত আমাৰ নুমলী বিনা 10 আৰু বিনা 11 তিনিটা জাতৰ আমি ধান ইয়াত সিঁচিছোঁ ইয়াৰ দ্বাৰা বানপীড়িত অঞ্চলৰ কৃষকসকলক আমি কঠীয়া যোগান ধৰিব পাৰিম বুলি আশাবাদী আৰু তাৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশাবাদী গতিকে যিসকল কৃষকক ইয়াৰ পৰা আপোনাৰ কঠীয়াৰ প্ৰয়োজন হ'ব তেখেতসকলে আমাৰ লগত বা আমাৰ এই ধনকুলৈ অঞ্চলৰ যিসকল কৃষক আছে তেখেতসকলক বা সমূহীয়া নাৰ্চাৰী যিকেইজন কৃষকে কৰিছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ পৰা কঠীয়া আনি উপকৃত হ'ব বুলি আশা কৰিলোঁ আৰু ক'ৰবাত কিবা কাৰ্যসূচী লৈছে নেকি এনেকুৱা ধৰণৰ আৰু ধৰক আমাৰ গোটেই ব্ৰহ্মপুত্ৰ অঞ্চলত আমাৰ যিটো ধেমাজি কৃষি চক্ৰ বাকী সম্পূৰ্ণ বান ক্ষতিগ্ৰস্ত বৰ্তমান ব্ৰহ্মপুত্ৰ পানী আমাৰ কাকডোঙা ভোগদৈ সকলোখিনি নদীৰ পানীয়ে আমাক ইয়াত কৃষকক অনিষ্ট কৰে গতিকে এইখিনি অঞ্চল অলপ ধনকুলৈ অকণমান যিহেতু অকণমান ওখ যিহেতু ইয়াত বানপানী প্ৰকোপটো কম সেইকাৰণে আমি ইয়াত কঠীয়াৰ পৰা ব্যৱস্থা কৰিছোঁ ইয়াৰ পৰা যাতে আমাৰ সেই বানপীড়িত অঞ্চলৰ কৃষকসকলেও যদি ইয়াৰ পৰা কঠীয়া আনি উপকৃত হয় উল্লেখযোগ্য যে এই কঠীয়াৰ বীজ সিঁচা কাৰ্যসূচীত গোলাঘাট জিলা কৃষি বিভাগৰ প্ৰণৱ শইকীয়া স্থানীয় পঞ্চায়তৰ সভাপতি আনন্দ পেগু অসম গণ পৰিষদৰ আঞ্চলিক সমিতিৰ সম্পাদক ৰূপম বৰা তথ্য প্ৰযুক্তি সম্পাদক যুগল দাস মণ্ডলৰ সভাপতি বিজয় বৰা যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি নিতুল বৰা গোৰ্খা পৰিষদৰ সভাপতি ইঞ্জয় মহন্ত কৃষক হৰদীপ দলে আঞ্চলিক পঞ্চায়তৰ উপসভাপতি চন্দেশ্বৰ দলে আঞ্চলিক পঞ্চায়তৰ সভাপতি ভৱকান্ত বৰা ৱাৰ্ড সদস্য নিহা পালৈ দলে মনিতা চেত্ৰীকে প্ৰমুখ্যে স্থানীয় কেইবাগৰাকীও কৃষক আৰু জ্যেষ্ঠ ব্যক্তি উপস্থিত আছিল যুৱ পৰিষদৰ উদ্যোগত বা আমাৰ এই অঞ্চলৰ যি আঞ্চলিকৰ দায়িত্ব থাকে আমি প্ৰতিটো মুহূৰ্ততে আমাৰ ৰাইজৰ বিপদৰ সময়ত এনেকৈ আমি থিয় হওঁ আৰু আমাৰ এই তৰফৰ পৰা মানে এই যোগেদি আমি বিভাগৰ কৰ্তৃপক্ষ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু বিভাগৰ দায়িত্বত থকা যি আহি আমাক ইয়াত আহি এই অঞ্চলৰ যি কৃষি প্ৰধান আমাৰ অঞ্চল এই অঞ্চলত যি আহি আমাক সহায় কৰিছে তাৰ বাবে আমি ধন্যবাদ দিছোঁ গতিকে অন্যগত দিনত আমি এনেকুৱা প্ৰতিটো সমস্যাতে আমি থিয় হৈ যাম বুলি আমি কথা দিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আজি আমি অসম গণ পৰিষদৰ 58 নং আমাৰ যি পঞ্চায়ত আছে আমাৰ আৰু নৱগঠিত আমাৰ 58 নং গাঁও পঞ্চায়তৰ উদ্যোগত আৰু গোলাঘাট জিলা কৃষি বিভাগৰ সহযোগত ইতিমধ্যে যিবিলাক আমাৰ অঞ্চলৰ বিশেষকৈ দৰিকামাৰী গোৱালজান গণকবাৰীকে প্ৰমুখ্য কৰি আমাৰ বিভিন্ন ঠাইত আমাৰ বানপানীয়ে কৃষকসকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আৰু সেই কৃষকসকলে যাতে আহিব লগা দিনত বানপানী শুকোৱাৰ পিছত কঠীয়াৰ কাৰণে আমি দেখোঁ যে সমস্যাৰ সন্মুখীন হৈ তেওঁলোকে বহু মাটি পৰি থাকে ৰুব নোৱাৰে বা কৃষি কৰ্মত জড়িত হ'ব নোৱাৰে সেই সমস্যাটো যাতে এবাৰ নহয় সেই চিন্তাৰে আমাৰ পঞ্চায়তখনে গোলাঘাট জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰি আমি আজি এক সামূহিক কঠীয়াতলি উলিয়াইছোঁ আৰু তাত আমি সামূহিকভাৱে কঠীয়া সিঁচাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আমাৰ 58 নং গাঁও পঞ্চায়ত মধ্য পৰৱৰ্তী 58 নং গাঁও পঞ্চায়তে এই কাৰ্যসূচী আমি লৈছোঁ আৰু আমাৰ ইয়াত যিখিনি কঠীয়া উৎপাদন হ'ব সেই কঠীয়াখিনি আমাৰ সেই বানপীড়িত ৰাইজক
আমাৰ অঞ্চলৰ বানপীড়িত যিসকল অঞ্চল আছে সেইসকলৰ লগতে আমাৰ কাষৰীয়া যদি কোনোবা বানপানীত ক্ষতিগ্ৰস্ত কৃষক থাকে তেখেতসকলে আমাৰ এই কঠীয়া নি পেলাই আহিব লগা দিনত কৃষি কাৰ্য আগবঢ়াই নিব পাৰিব আৰু আমি ভাবিছোঁ কৃষকসকল যাতে কিঞ্চিত হ'লেও আমাৰ এই কাৰ্যসূচীৰ পৰা সুফল পায় তাৰ উদ্দেশ্য আগত ৰাখি আমাৰ পঞ্চায়তে এই কাৰ্যসূচী হাতত লৈছে আৰু এই কাৰ্যসূচীত আমি অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতি আমাৰ যুৱ পৰিষদৰ বিষয়ববীয়াসকল আমাৰ মণ্ডলৰ আমাৰ বিভিন্ন দায়িত্বত থকা দলৰ বিষয়ববীয়াসকলে সম্পূৰ্ণ সহযোগ কৰিছোঁ আমাৰ এটাই লক্ষ্য যাতে কৃষকসকলে বঞ্চিত হ'ব নালাগে তেখেতসকলৰ যিটো মূল সমস্যা বানপানীত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে কৃষিমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে নেৰানেপেৰাকৈ চেষ্টা অব্যাহত ৰাখিছে আৰু আমিও গোলাঘাট জিলা কৃষি বিভাগক আৰু আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াক এই চেগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতসকলে আমাক সম্পূৰ্ণ সহযোগ আগবঢ়াইছে আৰু তাৰ অংশ হিচাপে আজি আমি এক সামূহিক কঠীয়া সিঁচা কাৰ্যসূচী আৰম্ভ কৰিছোঁ যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।